বন্ধুবান্ধীসকল অসম যাওঁ অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। বন্ধুবান্ধীসকল আজিৰ ভিডিঅ'টো হৈছে চাৰ্কেল বেছ অফিচ অৰ্থাৎ SBIৰ যিটো পোষ্ট আছিল তাৰে এডমিট কাৰ্ডটো মুকলি কৰি দিছে। তাৰে আপোনালোকৰ এক্সাম হ'ব 21 জানুৱাৰী অৰ্থাৎ ছানডে আপোনালোকৰ এক্সাম হ'ব। যিটো পোষ্ট আছিল 5280টা মান পোষ্ট আছিল। তাৰে নৰ্থ ইষ্টাৰ্ণ চাৰ্কেল অৰ্থাৎ অসমৰ আছিল 250টা পোষ্ট। নিব পাবগে যে ষ্টেট বেংকৰ চাকৰি যে এক্সাম ডেট আছে 21 জানুৱাৰী হয় বন্ধুবান্ধীসকল। এডমিট কাৰ্ডটো ৰিলিজ কৰি দিছে। মই মোৰ ডিছক্ৰিপশ্যন লিংকটো দিছোঁ, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা অফিচিয়েল ৱেবছাইট খুলিব। তাতে আপোনালোকৰ এণ্টাৰ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নহ'লে ৰোল নম্বৰ নহ'লে পাছৱৰ্ড DOB যিটো আপোনালোকে আবেদন কৰিছিল 1.5 মাহ আগতে, তাতে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিছে। এইটো DOB অৰ্থাৎ আপোনালোকৰ ডেট অফ বাৰ্থ কিমান চনত জন্ম হৈছিল সেই ডেট মাৰিব, মান্থ মাৰিব, ইয়াৰ মাৰিব, মাৰি লগ ইন কৰিব, তেতিয়া ডাউনলোড হৈ যাব এডমিট কাৰ্ডটো। তো বন্ধুবান্ধীসকল এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ এইটো এক্সাম হ'ব অহা 21 জানুৱাৰী। তো বেষ্ট অফ লাক থাকিল। 250 পোষ্ট আছিল আমাৰ অসমৰ, আৰু তাৰে টোটাল পোষ্ট আছিল 5280টা পোষ্ট। এইটো পোষ্ট নেম আছিল চাৰ্কেল বেছ অফিচাৰ। ভালকৈ পৰীক্ষা দিব আপোনালোকে। আজি এই সৰু ভিডিঅ'টোলৈ সমাপ্ত কৰিব লাগিব। নেক্সট আকৌ ভিডিঅ'লৈ আহিম। তো সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় অসম।